এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ব্লগটোলৈ। আজিৰ দিনটোৰ ব্লগ কি কৰোঁ কি নকৰোঁ সকলোবোৰ চাই থাকিব। এতিয়াৰ পৰাই ঘৰৰ অলপকৈ কামবোৰ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু চাই থাকিব আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ। খানা খাইছে স্কুটাৰ নিনি মানুহৰ মুখখন দেখিব লাগিবতো। চবকে কৈছোঁ আকৌ ৰচুন গুচাইছোঁ লাগি আছো দেই আমি জাতিলাও বাকলি গুচাইছোঁ দেই চবে কৈ দিয়ক কিবা এটা জলকীয়া ভাজি দেই। এইফালে আমাৰ গাঁৱৰ এয়া আইতাসকল শাক কটাত ব্যস্ত হৈ আছে দেখিছে। এইফালে এয়া আমাৰ গাঁৱৰ ৰাইজসকল দেখিছে আপোনালোকে। আৰু এইফালেও ব্যস্ত হৈ আছে, চাহ খাইছে, মাছ কটাই মাছ কাটিছে। এইফালে হাঁহ মাৰিছে আৰু এয়া ব্যস্ত হৈছে আৰু দাইলত দিবলৈ। আৰু এইফালে চাউল নিছে ধুবলৈ। পাখি গুচাই আছে, হাঁহ দিয়া নিয়ম ইয়াত। কল আৰু আইতাসকল সকলোৱে শাক চাক কাটিছে। মানে আজি হৈছে আমাৰ গাঁৱত আই সকাম হৈছে আৰু এই আই সকামত ভোজ দিয়া হয় আৰু সেই ভোজৰ নিয়ম কৰিবৰ কাৰণে সকলোৱে কাটি আছে আৰু লগে ভাগে। ময়ো অলপ আলু কাটিলোঁহি। আলু কাটি পিনি এতিয়া ঘৰতো অকণমান কাম আছে, ঘৰলৈ যাওঁ। আহি পিনি আকৌ ইয়ালৈ দেখুৱাম বাৰু আপোনালোকক। আহিলোঁগৈ নামঘৰৰ পৰা আৰু হেৰি কি বুলি কয়, ভাত নবনাওঁ বুলি ভাবিছোঁ, ৰুটিকে বনাওঁ এতিয়া অকণমান খাই ল'বলৈ। আৰু নামঘৰত যিহেতু সেয়া কোৱাই নাই, এতিয়া ভাত খাবলৈ বেয়া। এতিয়া যিহেতু 12টা বাজিলেই আৰু তাত নামঘৰত ভোজ হয়গৈ, মানে বহুত দেৰি হ'ব যে, সেইকাৰণে ৰুটি দুটামানকে বনাই লৈছোঁ খাবলৈ। খৰখেদা ৰুটি নহ'লে ইমানে থাকিব নোৱাৰি নহয়। মই 3টা ৰুটি খালোঁ। সেৱা এটা কৰি থৈ আহিলোঁগৈ। আহি পিনি এতিয়া খাই লওঁ, ৰুটি খাই লওঁ, ভোক লাগিছে বহুত দেৰি। আৰু নামঘৰত ভোজ হওঁতে বহুত দেৰি হ'বগৈ। এতিয়া ৰুটিকে অকণমান খাই লওঁ আৰু তেন্তে চাই থাকিব। ৰুটি ভাজি তেনেকৈ খাই লওঁ আৰু এতিয়া ভাজি খাই লওঁ আৰু। এইকেইজন ভকত, নামঘৰৰ ভকত আমাৰ ঘৰলৈহে আহিলে, দেখিছে? নামঘৰত নাথাকি পিনি আমাৰ ঘৰত থাকি ভাল লাগে নাই, হয় নাই? ভাল লাগে হয় নাই? সেইকাৰণে ইয়ালৈকে আহিছে এতিয়া। নামঘৰত থাকি বেয়া পাইছে। আইটেম হ'লগৈ মানে চব। খানা বনাই আছে।
নামঘৰৰ এয়া পায়স গুড় দি পিনি বনাইছে আই পায়স এয়া প্ৰসাদ আৰু আপেল এডোখৰকে লৈ নোৱা খাবলৈ এতিয়া খোৱা বোৱাই দিবা ন দিয়া তাতে দি দিয়া দাইলত কি লাগে তোক কিনা চাউল হেৰি চাউল ভাল ললো মাংস আধা ঘণ্টা বহিছোঁ এনেকৈ গোটেই গাঁৱৰ ৰাইজ আমি এনেকৈ লগে ভাগে আৰু এয়া এতিয়া খাওঁ আৰু আকৌ হেৰি কৰিছে নি এই আশীৰ্বাদৰ উপৰি আশীৰ্বাদ দিয়ে আছে খাবই পোৱা নাই এতিয়ালৈকে আধা ঘণ্টামান আশীৰ্বাদ চলিয়ে আছে আমাৰ ইয়াত অঁ লোৱা এইফালে খাইছে আৰু ৰাইজসকলে খাইছোঁ মুখখন খাইছে নাই খাই আছোঁ অঁ খাই থাকোঁ খানা ময়ো খাই লওঁ আৰু খাইছোঁ আৰু দেই খোৱাৰ কাৰণে বেয়া নাপাব আহিলোঁ আহি পিনি এতিয়া অকণমান চকীখনতে বহি লৈছোঁ যিহেতু মানে টাইমো হ'ল যে খোৱা আৰু বহুত দেৰিকৈ ভাতটো খালে মানে অকণমান থেৰু গেৰু নিচিনা লাগে নহয় আৰু সেই আহি পিনি এতিয়া বহিছোঁ আমাৰ গাঁৱৰ এয়া হৈছে আই সভা হয় যেনেকৈ যে মানুহৰ বসন্ত দেখা দিলে সেই বসন্ত ৰোগটো নহ'বৰ কাৰণে এই সকাম পতা হয় আৰু এই সকামত হাঁহৰ মাংস কোমোৰা তেনেকৈ দিয়া হয় নিয়ম আছে আৰু বৰালি মাছ তেনেকৈ দিয়া হয় এখন চব্জি কৈ দিছোঁ এতিয়া তাত যিহেতু ক'ব নোৱাৰিলোঁ খাই বৈ আহিলোঁ আৰু আমাৰ গাঁৱৰ এনেকুৱা নীতি নিয়মবোৰ আপোনালোকৰ চাই পিনি কেনেকুৱা পালে কমেণ্ট কৰিব ভাল পালে আপোনালোকে লাইক কৰি দিব আৰু এই ভিডিঅ'টো চাওঁতে সকলোৱে এটা কমেণ্ট দি যাব কিয়নো আই সভা হয় আপোনালোকে ইয়াৰ কমেণ্টৰ যোগেদিয়ে আই সভাৰ পৰা আশীৰ্বাদ পাব আৰু কিনো ক'ম আৰু আমাৰ গাঁৱৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ কাইলৈ লগ পাম মই এটা নতুন ব্লগত বাই বাই